খালি মেচিন থাকোতে এটা মেচিনতে তিনিটাকৈ বাচ্চা উঠাই দিছে, যি এটা বাচ্চা বাগৰি পৰিছে, তাৰপিছত কৈছে পেচেণ্ট বেছি আছে। এইটোতো ঠিক কথা নহয়। স্যার, আপনি স্বাস্থ্য বিভাগত ব্যাপক সংস্কার আনিবলৈ চেষ্টা কৰিছে, কিন্তু স্যার একাংশ চিকিৎসক আৰু নাৰ্ছৰ যি ব্যৱহাৰ, ৰোগী আত্মীয় আমাক অভিযোগ কৰে যে বহু আচলতে বেয়া ব্যৱহাৰ। আমাৰ ইয়াতে নাৰ্ছৰে হওক, গ্ৰেড 4 বা ৱাৰ্ড বয় সকলোকে নকওঁ, ভালো কাম কৰা আছে, কিন্তু দুই এগৰাকীৰ ব্যৱহাৰে হস্পিটেলখনৰ বদনাম আনি থাকে। এতিয়াও মই নামি আহোঁতে মোক কেইজনমানে কমপ্লেইন কৰি আছিলে যে ট্ৰলিখনত 200 টকা খুজি আছে। মই এতিয়াই আমাৰ পুলিচক কৈছোঁ যে আজি ৰাতি এৰেষ্ট কৰক। গতিকে অকণমান শাসনৰ প্ৰয়োজন থাকে, আৰু মই ভাবোঁ যে প্ৰিন্সিপাল কৰ্তৃপক্ষ যথেষ্ট কঠোৰ হ'ব লাগে। কোনোবাক যদি খবৰ পায় অমুক নাৰ্ছে বেয়া ব্যৱহাৰ কৰিছে, দূৰত ট্ৰেন্সফাৰ কৰি দিলে